মই ৰেওৰেৱা নাৰ্জীশাৰীৰ মই বোৱাৰী হয়। তেখেতৰ ল'ৰা লিংলিং নাৰ্জীশাৰীৰ লগত মোৰ বিয়া হৈছিলে 12 জানুৱাৰী 2022। গোটেই সমাজৰ নিয়ম নীতি পালি মোক বিয়া দিয়া হৈছিলে। দুটা পক্ষ দুফালৰ ঘৰৰ পৰা গোটেই ৰিচুৱেলছ ফ'ল' কৰি আমাৰ বিয়াখন পাতা হৈছিলে। বাট বিয়াৰ পাছতে আমি দেখা পাওঁ যে মোৰ শাহুৰীয়েকে মানে আনহেপি হয়, মানে পুতেকক দিব নোৱাৰে। তেনেকৈ তেখেতে বহুত চেষ্টা চলাই আজি এই পৰ্যায়ত আছোঁ। আমি ছেপাৰেটলি আমি আছোঁ আজি। তেখেতে আহিব নিদিয়ে, আহিম বুলি ক'লে মানে বিল্ডিঙৰ পৰা জুপিয়াই দিম বুলি কয় মোৰ শাহুৰীয়েকে। সেইকাৰণে মোৰ হাজবেণ্ডেও মানে আহিব নোৱাৰে, ইম'চনেল মেনিপুলেশ্যনৰ হেৰি দি তেখেতে আহিব নোৱাৰে। মই স্নিগ্ধা বসুমতাৰী, মই UPPL চেণ্ট্ৰেল উইমেন্স উইঙৰ মই ছেক্ৰেটাৰী। আজি মই বহুত দিনৰ পৰা মই 2 বছৰৰ পৰা মই বহুত মেণ্টেলি হেৰেছ হৈ আছোঁ বাই মাই ইনলছ। মোৰ হাজবেণ্ডো আজি মোৰ লগত নাই, তেখেতক ইহঁতে আহিব নিদিয়ে বিকজ অফ মাই মাদাৰ ইন ল'। আৰু যিহেতু আপোনালোকে ফটো দেখা পাইছে, ইহঁতে বিভিন্ন ৰকমৰ তন্ত্ৰ মন্ত্ৰ ধৰণৰ বস্তুবিলাক সিহঁতে ইউজ কৰি পিনে মোক মেণ্টেলি টৰ্চাৰ দি থাকে, মোক মেণ্টেলি হেৰেছ কৰি থাকে, মোক কিবা ভয় খুৱাবলৈ ভাবুকি দিয়াৰ ধৰণৰ সিহঁতে ইনডাইৰেক্টলি বা ডাইৰেক্টলি এনেকৈ বস্তুবিলাক সিহঁতে ইউজ কৰি থাকে। মই অকলে থাকোঁ আজি 2 বছৰ হ'ল। মই গোসাইগাঁৱৰ যোনটো মোৰ মেট্ৰিমনিয়েল হাউচ হয়, মোক য'ত হাজবেণ্ডে থৈ গৈছিলে, তাতে মই আছোঁ আজি ইমান দিন। চ' এইবিলাক সমস্যাৰ জৰিয়তে মিডিয়াৰ জৰিয়তে মই জাষ্টিছটো বিচাৰিছোঁ। যিহেতু ইহঁতে মোক হাজবেণ্ডৰ লগতো মোক থাকিবলৈ নিদিয়ে, ইহঁতে পুতেকক দিব নোৱাৰে। যদি দিব নোৱাৰে তেখেতসকলে আজি ইমান ডাঙৰকৈ কিয় বিয়া পাতিলে, মোৰ লাইফখন কিয় তেনেকৈ এটা মজাক কৰিলে? Why did they have to make my life a joke? আৰু আজি যিহেতু 2 বছৰ হৈ গ'ল, ইহঁতে আমাৰ ৰিষ্টাটো ইমানেই মজাক বনাই দিলে, সিহঁতে কোৰ্টতো লৈ গ'ল। কোৰ্টতো মোক আজি যদিও মই জব কৰোঁ, মোৰ জব লাইফটো এফেক্ট হৈ আছে। মই 3-4 বাৰমান মাহতে মই কোৰ্টত যাব লাগে। চ' মোৰ বহুত মেণ্টেলি মই হেৰেছ হৈ আছোঁ। সেইকাৰণে মই মিডিয়াৰ থ্ৰুৱেদি মই জাষ্টিছটো বিচাৰিছোঁ। হয়, মোক হেৰেছমেণ্ট কৰি আছে। চ' মই মিডিয়াৰ জৰিয়তে মই জাষ্টিছটো মই বিচাৰোঁ। মোৰ ইনলছ আৰু ইনলছৰ ৰিলেটেড বহুত মানুহ আছে। সিহঁতে মোক ষ্টকিং কৰে, মানুহ পঠায় মোক ডিভৰ্চৰ কাৰণে, মোক জোৰ দিবৰ কাৰণে, মোক ফ'ৰ্চফুলি মোক ডিভৰ্চ কৰিবৰ কাৰণে সিহঁতে মানুহো পঠায়। তেনেকৈ কৰি আছে। বিয়া পাতা সিহঁতৰ ষড়যন্ত্ৰ আছে, সেইবিলাকৰ কাৰণে গোটেইখিনি কৰি আছে সিহঁতে। দ্বিতীয় বিয়া পতোৱাৰ সিহঁতৰ প্লানিং আছে। সেইটোৱে মেইন কথা। বিকজ মোৰ শাহুৰীয়েকে মানে ল'ৰাটোক মানে দ্বিতীয় বিয়া দিব বিচাৰে, যোনটো মানে আজি ইমানখিনি আজি লজ পাছ হ'ল উইমেন্সৰ কাৰণে। আজি ইমানখিনি লজ ষ্ট্ৰেংথেন কৰা হ'ল, তথাপিও আজি এইবিলাক আমি ফেচ কৰিব লগা হৈছে। ৰিচেণ্টলি আমি জানিব পাৰিছোঁ যে UCC বিলৰ মতে দ্বিতীয় বিয়াও এলাও নাই। আৰু যোনখিনি কাষ্টমাৰী লজ আছে আমাৰ ট্ৰাইবেলছবিলাকৰ, সেইটো সেনেকুৱাই থাকিব। তথাপিও সিহঁতে তেনেকৈ ইনডাইৰেক্টলি সিহঁতে এটা চেষ্টা চলাই আছে। মোৰ মেৰিটেল লাইফটোৱে মই ৰিষ্ট'ৰ হোৱাটো বিচাৰোঁ। বিকজ কোনো ছোৱালীয়ে কোনো উইমেন মানে ডিভৰ্চ হ'ম বুলিকে বিয়া নাপাতে, সংসাৰ পাতিম বুলিকেহে বিয়া পাতে এজন ছোৱালীয়ে। তো যদি এনেকৈ কৰিব আছিলে, তেতিয়াতো বিয়াই দিব নালাগিছিলে ল'ৰাজনক। আৰু 2 বছৰৰ পৰা সিহঁতে লুকাই ৰাখিছে ল'ৰাটোক, মানে মোৰ লগত আহিব নিদিয়ে। তো সেইটোতো সামাজিকভাৱেও ইহঁতে কিবা এটা কৰিব পাৰিলেহেঁতেন। সামাজিক মিটিঙতো সিহঁতে নাহে। আমি বহুতবাৰ চেষ্টা চলালোঁ, কিন্তু সিহঁতে সামাজিক মিটিঙতো সিহঁতে নাহে। যিহেতু আমাৰ ট্ৰাইবেল ছ'চাইটিত, ট্ৰাইবেল কমিউনিটিত আমাৰ এটা অলৰেডি লেট ডাউন আমাৰ এটা কাষ্টমছ আছে। সমাজত যদি নহয়, সমাজত যদি ল'ৰা ছোৱালীয়ে মানা নাই, তেতিয়া আমি ক'তো যাব পাৰোঁ। ইফালে মই ৰেডি, মই সাংসাৰিক জীৱনটো মই পাতিবৰ কাৰণে মই ৰেডি। বাট ইহঁতৰ ফালৰ পৰা একো তেনেকৈ চেষ্টা নাই। সিহঁতৰ খালি হাজবেণ্ড ৱাইফক আঁতৰাই দিয়াৰ প্লেনিং এটা বিয়া আমাৰ 2022 জানুৱাৰী 12ত হৈছিলে। বহুত ডাঙৰকৈ হৈছে বিয়াটো, চবেই জানে, চবেই দেখা পাইছে। তেনেকুৱা সিহঁতৰ সমাজৰ পৰা মই আজি
2023 তেখেতসকলে মোক চুলিত আনি পেলাই মই যেতিয়া কথা পাতিবলৈ গৈছিলোঁ তেখেতসকলৰ ঘৰত তেতিয়া মোৰ শাহুৰিয়ে মোক চুলিত আনি পেলাই মোক ওলাই দিছিলে তাৰপিছত তেখেতে ক'লে যে মই তাতে চিন ক্ৰিয়েট কৰিব গৈছিলোঁ মই তাতে এটেক কৰিছোঁ বাট তাতে চিচিটিভি অলৰেডি আছে আৰু মোৰ লগত এজন মোৰ চিনাকি দাদাও আছিলে উইটনেছ হিচাপে তথাপিও ইহঁতে মানে তেনেকৈ নিউজ স্প্ৰেড কৰিছে যে মই তাতে চিন ক্ৰিয়েট কৰিব গৈছোঁ তেখেতক মই আগতীয়াকৈ মই এটেক কৰিছোঁ বাট মোৰ তাত এভিডেঞ্চটো আছে আৰু তাৰপিছতো 2024 আকৌ তেখেতসকলে মই থকা ঘৰখন জুই লগাই দিলে তাৰপিছত মই বহুত চেষ্টা কৰিলোঁ পুলিচৰ থ্ৰেডিও মই মেজিষ্ট্ৰেটো মাতা হৈছে আনকি তথাপিও মানে মোৰ শাহুৰে কল কৰি পিনে এইটো ঘৰুৱা মামলা হয় ঘৰুৱা মেটাৰ হয় বুলিকে সিহঁতে পঠাই দিয়ে তো একো মানে কেছ ৰেজিষ্টাৰ হ'ব নিদিয়ে মই মানে পুলিচৰ হেল্পো ল'ব নোৱাৰোঁ আৰু মোৰ ঘৰত কোনো মানে সমাজৰ মানুহ আহিব নোৱাৰে তেনেকৈ ভাবুকি দি থৈছে কেছ দিম বুলিকে ট্ৰেছপাছিঙৰ কেছ দিম বুলিকে তেনেকৈ কৰি থৈছে মই মানে বহুত এটা মানে মেণ্টেল হেৰেছমেণ্টৰ হেৰি দি মই আছোঁ মানে জীয়াই আছোঁ মোৰ হাজবেণ্ড বিজনেছ কৰে পলিটিকৰ লগতো জড়িত আছে তেখেতসকলেও এতিয়া UPPLতে আছে